এতিয়া আমি জানিব লাগিব বুজিব লাগিব সেই পিতামহ ভীষ্মনো কোন কিয়নো তেওঁ ইমান মহাপৰাক্ৰমী হ'ল কিয়নো তেওঁ ইমান প্ৰজ্ঞাবান হ'ল কিয়নো আজি ভাগৱতে তেওঁ মহাভাগৱত বুলি সম্বোধন ধৰিব লগা হ'ল পিতামহৰ ভীষ্মৰ জন্ম কাহিনী এতিয়া আছে আপোনালোকে শ্ৰৱণ কৰক পৰম কৃতাৰ্থ হ'ব দাপৰ যুগত এটা নিয়ম আছিল সেই সময়ত 33 কোটি দেৱতা 33 কোটি দেৱতা মানে কোটি নহয় কোটি মানে প্ৰকাৰ গম পাইছেনে দ্বাদশ আদিত্য একাদশ ৰুদ্ৰ অষ্ট বসু আৰু অশ্বিনী কুমাৰ দয় এনেধৰণে দেৱতাসকল আছিল প্ৰকাৰৰ অৰ্থাৎ 33 প্ৰকাৰৰ দেৱতা আছিল আৰু দাপৰ যুগত সেই দেৱতাবিলাকক তেনেকুৱা বিধান আছিল তেনেকুৱা মন্ত্ৰ আছিল আৰু সেই মন্ত্ৰৰ দ্বাৰা উচ্চাৰণ কৰিলে সকলো দেৱতাই দৰ্শন দিয়ে দাপৰ যুগতহে আছিল এতিয়া নাই দাপৰ যুগত থকাৰ কাৰণে যিজনে সেই দেৱতাসকলক ধ্যানস্থ হয় বা মন্ত্ৰৰ দ্বাৰা আমন্ত্ৰণ দিয়ে সেই দেৱতাজন আহি সন্মুখত খাৰা হয় প্ৰতীপ নামৰ এজন প্ৰখ্যাত ৰজা আছিল তেওঁ নিসন্তান আছিল আৰু সেই প্ৰতীপে তেওঁ ঈশ্বৰক আৰাধনা কৰিছিল দেৱতাক আৰাধনা কৰিছিল যে তেওঁ এটি সন্তান হ'ব লাগে পৰম পৰাক্ৰমী সুন্দৰ ৰজা আছিল সেই প্ৰতীপ আৰু এনেকৈ আৰাধনা কৰি থাকোঁতে তেওঁ সৌন্দৰ্যতাত মুগ্ধ হৈ গংগাদেৱীয়ে তেওঁক স্বামী হিচাপে পাবলৈ তেওঁ সোঁ কাষে আহি ধ্যানস্থ সময়ত বহিলে আৰু ধ্যান ভংগৰ পাছত দেখিলে যে তেওঁ সোঁ কাষে গংগা আই বহি আছে আৰু গংগাদেৱীয়ে কৈছে সেই ৰাজন তুমি যিটো উদ্দেশ্য লৈ ধ্যান কৰি আছা মই তোমাৰ ভাৰ্যা হ'ব খোজোঁ তোমাৰ ৰূপত মই মুগ্ধ হৈছোঁ গতিকে তুমি মোক ভাৰ্যা গ্ৰহণ কৰি তোমাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰা তেতিয়া প্ৰতীপে সেই ৰাজনে কৈছে হে আই আমাৰ ভাৰতীয় সনাতন পৰম্পৰাত যিসকল ভাৰ্যা তেওঁলোকে বাওঁহাতে বহে তুমিতো আহি সোঁহাতে বহিলা আমাৰ সোঁহাতে পুত্ৰবধূসকল বহে অৰ্থাৎ বোৱাৰীসকল বহে তুমি যিহেতুকে সোঁহাতে বহিলা তুমি মোৰ কোনো কাৰণতে ভাৰ্যা হ'ব নোৱাৰা কাৰণ সোঁহাতে বহা মানে তুমি আমাৰ বোৱাৰী হ'লা গতিকে এই জনমত মই তোমাক বিবাহ কৰিব নোৱাৰিম পিছৰ জনমত মোৰ পুত্ৰৰ লগত তোমাৰ বিবাহ হ'ব আৰু প্ৰতিভৰ জীৱনলৈ এটি সন্তান আহিলে যাৰ নাম শান্তনু আৰু তেওঁ ৰজা হ'ল আৰু এই শান্তনু ৰজাই সেই পূৰ্বৰ পিতৃৰ বাক্যৰ মতে গংগাদেৱীক বিয়া কৰালে আৰু গংগাদেৱীক বিয়া কৰাৰ লগে লগে গংগাদেৱীয়ে শান্তনু ৰজাৰ লগত এটা চুক্তি কৰিছিল যে মই তোমাৰ লগত বিবাহ পাশত আবদ্ধ হ'ম ঠিক কিন্তু মোৰ ইচ্ছামতে বৈবাহিক জীৱন চলিব লাগিব আৰু শান্তনু ৰজাই গংগাদেৱীৰ মোহত পৰি বিবাহ কৰোৱাৰ পাছত গংগাদেৱীয়ে যেনেধৰণে ইচ্ছা কৰিব তেনেধৰণে জীৱন নিৰ্বাহ কৰিব লাগিব আৰু নিৰ্বাহ কৰোঁতে তেওঁলোকৰ বিষয় সংখ্যাখন আগবাঢ়িল এটি এটিকৈ সন্তান জন্ম হ'বলৈ ধৰিলে প্ৰত্যেকটি সন্তান গংগাদেৱীয়ে পানীত উটুৱাই দিয়ে আৰু ৰজাই মাত মাতিব নোৱাৰে পূৰ্বৰ কাৰণ ইচ্ছা বিৰুদ্ধে কথা ক'লে তেওঁ গুচি যাব বিবাহ বিচ্ছেদ হৈ যাব এটা এটাকৈ 7টি সন্তান যেতিয়া পানীত উটুৱাই দিলে 8 নম্বৰ সন্তানটি ইমান সুন্দৰ এইবাৰ কিন্তু শান্তনু ৰজাই উলটি ধৰিলে বোলে হেৰা তোমাৰ কথাই নহয় তুমি মোৰ সন্মুখৰ পৰা 7টাকৈ সন্তান পানীত উটাই দিলা কিন্তু এই সন্তানটো মই তোমাক উটাবলৈ নিদিওঁ আৰু নিদিওঁ বুলি কোৱাৰ লগে লগে তেওঁ ইচ্ছাত বিৰোধ আহিলে আৰু লগে লগে গংগাদেৱীয়ে শান্তনু ৰজাক বিবাহ বিচ্ছেদ দিলে তেওঁ পুনৰ গংগা হৈ গুচি গ'ল মূৰ্তিমন্ত হৈহে তেওঁ ভাৰ্যা হৈছিল আৰু সেই সন্তানটো ডাঙৰ হোৱালৈকে গংগাদেৱীক পুনৰ অৰ্পণ কৰিলে ক'লে যে এতিয়া তেওঁ শিশু অৱস্থা আছে গতিকে মই লৈ যাওঁ যিদিনা তেওঁ কৰি খাব পৰা হ'ব তুমি মোৰ গংগাৰ পাৰলৈ যাবা আৰু সেইদিনাই মই তোমাক সেই সন্তানটো উভতাই দিম আৰু সেই সন্তানটোৰ নামেই হ'ল দেৱব্ৰত যাক ভীষ্ম বুলি দেৱতাসকলে উপাধি কৰিছে ভীষ্ম শব্দৰ অৰ্থ হ'ল ভীষণ প্ৰতিজ্ঞা দেৱব্ৰত এতিয়া সেই ভীষ্ম যে 7টি সন্তান যে উটুৱাই দিব লগা হ'ল ভীষ্মক যে নৰৰূপে ৰাখি থ'লে তাৰো এটা কাৰণ নথকা নহয় অষ্টবসু আছিল দেৱতা বশিষ্ঠাশ্ৰমত এগৰাকী কামধেনু আছিল সেই কামধেনুগৰাকী অত্যন্ত প্ৰখ্যাত আৰু শক্তিশালী আছিল যি বিচাৰে তাকে দিয়ে এদিন সেই অষ্টবসু লগ লাগি সেই বশিষ্ঠাশ্ৰমৰ পৰা কামধেনু হৰণ কৰিছিল 8জনে আৰু বশিষ্ঠই ধ্যানস্থ হৈ দেখিলে যে এইকেইজন দেখোন দেৱতা অষ্টবসু
আৰু সেই অষ্টবসুবিলাকৰ ভিতৰত এজন ধ্ৰু নামৰ বসু আছিল আৰু সেই ধ্ৰু নামৰ বসুজনে সেই গৰুজনী ডিঙিত পঘা লগোৱা বন্ধা কামটো তেওঁ বেছি অগ্ৰাধিকাৰ দিছিল বশিষ্ঠই যেতিয়া দেখিলে যে দেৱতা হৈ তেওঁলোকে এনেকুৱা কাম কৰিছে লগে লগে ধ্যানস্থ হৈ অষ্টবসুক ক'লে যে তোমালোকে দেৱতা হৈ এনেকুৱা কাম কৰিছে এইবিলাক মনুষ্যহে কৰে দেৱতাই এনেকুৱা হৰণ ফৰণবিলাক নকৰে নহয় তোমালোকে দেৱতা হৈ এনেকুৱা নকৰিবলগীয়া কাম কিয় কৰিছা গতিকে তোমালোকে নৰ হৈ পৃথিৱীত জন্মগ্ৰহণ কৰা অভিশাপ দি দিলে অভিশাপ দিয়াৰ লগে লগে সেই 8জন বসুৱে পুনৰ বশিষ্ঠক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে হে গুৰুদেৱ আমাৰ ভুল হৈ গ'ল যদিও আপুনি অভিশাপ দিলে আমি অভিশাপৰ পৰা মুক্ত হোৱাৰ এটা উপায় দিয়ক তেতিয়া ক'লে যে তোমালোকে গংগাৰ গৰ্ভে জন্ম হ'বাগে আৰু 7জন জন্ম হৈয়ে তোমালোকক পানীত উটুৱাই দিব মাত্ৰ মোৰ বাক্যশাৰ ৰক্ষা কৰিবৰ কাৰণে মনুষ্য হিচাপে জন্মগ্ৰহণ কৰিবা আৰু লগে লগে তেওঁ তোমালোকক উটুৱাই দিব তোমালোকে আকৌ দেৱতা হৈ নিজৰ স্থানলৈ যাব পাৰিবা 7জনক সেই কথামতে উটুৱাই দিলে কিন্তু এজনকতো উটুৱাই নিদিলে যিজন ধ্ৰু সেইজনে গৰুজনীক পঘা লগোৱা আৰু তেওঁ সেই 8জনৰ ভিতৰত বেছিকৈ কামখিনিত অগ্ৰাধিকাৰ দিয়াৰ কাৰণে বশিষ্ঠই ক'লে যে তুমি দীৰ্ঘদিন ধৰি নৰ হিচাপে মৰ্ত্যত থাকিব লাগিব আৰু সেয়েহে 7টা সন্তান উটুৱাই দিয়াৰ পাছত এটা সন্তান শান্তনুৱে ৰাখি থ'লে আৰু ৰাখি থোৱাৰ কাৰণে গংগা দেৱীয়ে ডাঙৰ দীঘল কৰি সমজাই দিলে আৰু সেইজনেই হ'ল ভীষ্ম অৰ্থাৎ তেওঁ বহুদিন ধৰি এই মৰ্ত্যত নৰ হিচাপে থাকিবলগীয়া হ'ল আৰু নৰ হিচাপে থাকিব লগা হলত গংগা দেৱী যেতিয়া গুচি গ'ল শান্তনু ৰজা পুনৰবাৰ আকৌ ভাজ্যাহীন হ'ল আৰু শান্তনু ৰজাই এনেকৈ ঘূৰি ফুৰোঁতে তেওঁ ধীবৰৰ ৰাজ্যত প্ৰৱেশ কৰিলে ধীবৰ অৰ্থাৎ নিষাদৰ ৰাজ্যত প্ৰৱেশ কৰোঁতে এগৰাকী কন্যা দীপলীপ দেখা পালে আৰু কন্যাগৰাকীক দেখা পাই তেওঁ বিবাহৰ প্ৰস্তাৱ দিলে আৰু বিবাহৰ প্ৰস্তাৱ দিয়াৰ লগে লগে সেই ধীবৰ ৰজাই কৈছিল যে তোমালে আমি মোৰ কন্যাক বিয়া দিব নোৱাৰোঁ কাৰণ ভীষ্ম আছেই কাৰণ মোৰ কন্যা বিয়া দিলে মোৰ কন্যাৰ পৰা যি সতি সন্তান জন্ম হ'ব কোনোদিনেই ৰজা হ'ব নোৱাৰিব কাৰণ তোমাৰ এটি সন্তান ইতিমধ্যে আছে তেতিয়া শান্তনু ৰজাক বিয়া নিদিয়াৰ কাৰণে শান্তনু ৰজাই মন মাৰি আছিল আৰু পিতামহ ভীষ্মই দেখি পিতৃক সুধিলে আৰু পিতৃয়ে ক'লে সমস্তখিনি কথা লগে লগে তেওঁ ধীবৰৰ ৰাজ্য পালেগৈ আৰু ধীবৰক গৈ ক'লেগৈ যে মোৰ পিতৃয়ে তোমাৰ ওচৰত কন্যা বিচাৰি আহিছিল আৰু তুমি এইকেইটা চুক্তিৰ কাৰণে তুমি তোমাৰ কন্যাগৰাকী মোৰ পিতৃলৈ নিদিয়া গতিকে মই আজি তোমাৰ আগত সত্য কৰি কৈছোঁ যে হস্তিনাপুৰৰ ৰাজসিংহাসনত মই কোনোদিনেই হস্তক্ষেপ নকৰোঁ আৰু কোনোদিন মই বৈবাহিক জীৱন আৰম্ভ নকৰোঁ কাৰণ বৈবাহিক জীৱন আৰম্ভ কৰাৰ লগে লগে মোৰ জীৱনলৈ যদি সন্তান আহে সেই সন্তানটোহে আকৌ ৰাজপাতত উঠিব লাগিব গতিকে তোমাৰ কন্যাক নিশংকে কোনো অসুবিধা নোহোৱাকৈ মোৰ পিতৃলৈ তুমি বিয়া দিব পাৰা আৰু পৰৱৰ্তী সময়ত তোমাৰ কন্যাৰ যি সন্তান হ'ব সেই সন্তানহে হস্তিনাপুৰৰ ৰাজসিংহাসনত উঠিব এই ধৰণে সত্য কৰাৰ কাৰণে পিতাকলৈ সেই সত্যৱতীক বিয়া কৰি আনিলে আৰু বিয়া কৰি অনাৰ পাছত পিতৃদেৱে পিতৃৰ মনৰ সুশান্তিৰ কাৰণে পুত্ৰই যে ইমান ত্যাগ কৰিলে তেতিয়া তেওঁ কৈছে হে পুত্ৰ তুমি জগতত খ্যাতি ৰাখিলা পিতৃৰ মনৰ আনন্দৰ কাৰণে পুত্ৰই যে জীৱনত কিমান ত্যাগ কৰিলে 1 নম্বৰ ত্যাগ কৰিলে তেওঁ বৈবাহিক জীৱনত আৰম্ভ নকৰে 2 নম্বৰ হস্তিনাপুৰৰ ৰাজসিংহাসনত ৰজা নহয় আৰু এটা প্ৰতিজ্ঞা কৰিছিল যে এইটো নহয় যে মই হস্তিনাপুৰৰ ৰাজসিংহাসন গ্ৰহণ নকৰি বিয়া নাপাতি মই ক'বালৈ ওলাই যাম যদি হস্তিনাপুৰৰ ৰাজসিংহাসনৰ কাৰণে কোনোবাই যদি আঙুলি টোৱাই বা আক্ৰমণ কৰিবলৈ বিচাৰে মই হস্তিনাপুৰৰ ৰাজসিংহাসন মোৰ বাহুৰ বলেৰে মই ৰক্ষা কৰিম এই 3টা চুক্তি আৰু এই 3টা চুক্তিত তেওঁ আবদ্ধ হোৱাৰ কাৰণে আজি পঞ্চপাণ্ডৱে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ কাৰণে বিৰুদ্ধাচৰণ কৰাৰ অন্যায় ন্যায় হ'লেও তেওঁ কিন্তু হস্তিনাপুৰৰ ৰাজসিংহাসন বাক্য ৰক্ষা কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি যুদ্ধ কৰি আছিল লগে লগে সমস্ত দেৱকুলে সেই দেৱব্ৰতক ভীষ্ম বুলি উপাধি দিলে যে এনেকুৱা তুমি সত্য কৰিলা যি সত্য তোমাৰ বাদে আৰু জগতত কোনেও কৰিব নোৱাৰে গতিকে মই তোমাক এটা বৰ দিব বিচাৰোঁ এই বৰ হ'ল তুমি ইচ্ছামতে যাতে মৃত্যুবৰণ কৰিব পাৰা এই বৰটো শান্তনু ৰজাই দেৱব্ৰতক দিলে আৰু সেই বৰ লৈ তেওঁ আজি নিৰ্দিষ্ট দিনৰ কাৰণে ক্ষণ গণি আছে যে উত্তৰায়ণত গতি কৰিলে জীৱৰ পুনৰ আগমন নহয় বৈকুণ্ঠগামী হয় গতিকে এনেজন পিতামহ ভীষ্ম যি
দেৱতা আছিল আৰু তেওঁ বহুদিন ধৰি এই জগতত থাকিব লগা হৈছে। গতিকে আপোনালোকে পিতামহ ভীষ্মৰ কথা জানিলে আৰু পৰৱৰ্তী সময়ত যেতিয়া শান্তনু ৰজাৰ সত্যৱতীৰ জৰিয়তে দুটি সন্তান আহিল, এটা হ'ল চিত্ৰাংগদ আৰু এটা হ'ল বিচিত্ৰ বিজয়, যাক চিত্ৰ বিচিত্ৰ বুলি কোৱা হয়। চিত্ৰাংগদ আৰু বিচিত্ৰ বিজয়। চিত্ৰাংগদ সময়পক্ষত গন্ধৰ্বসকলৰ লগত যুদ্ধ লাগি মৃত্যুবৰণ কৰিলে। বিচিত্ৰ বিজয় সৰু আছিল, লগে লগে হস্তিনাপুৰৰ ৰাজসিংহাসনত উঠাই দিলে যদিও পিতামহ ভীষ্মই নিজৰ বাহুবলেৰে ৰাজ্য শাসন কৰিবলৈ ল'লে। ৰজাহে নহয়, কিন্তু হস্তিনাপুৰৰ ৰাজসিংহাসন ৰক্ষা কৰিবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিলে। আৰু সেই বিচিত্ৰ বিজয় যেতিয়া ডাঙৰ হ'ল, বিবাহ পাতিব হ'ল, লগে লগে কাশী ৰজাই ঘোষণা কৰিছিল তেওঁ 3গৰাকী পত্নী আছিল, স্বয়ম্বৰ পাতিছিল আৰু পিতামহ ভীষ্মই লগে লগে ৰথ লৈ 3গৰাকী কন্যাক বিচিত্ৰ বিজয়ৰ কাৰণে লৈ আহিলে। কিন্তু লৈ আহিলে কাক? অম্বা, অম্বিকা, অম্বালিকা। কিন্তু অম্বাই আকৌ কি কৰিছিল? শাল্ব ৰজাৰ প্ৰতি তেওঁ মন দিছিল যে শাল্ব ৰজাক তেওঁ স্বামী হিচাপে গ্ৰহণ কৰিব। পিতামহ ভীষ্মই 3গৰাকীকে যেতিয়া উঠাই আনি যেতিয়া অম্বাই ক'লে যে হে পিতামহ, তুমি কি অনৈতিক কৰ্ম কৰিলা? মই যে শাল্ব ৰজাক মনে প্ৰাণে সঁপি দিছোঁ আৰু মহাভাৰতৰ বা সেই সময়ৰ ভাৰতীয় পৰম্পৰাত যদি কোনোবা এগৰাকী নাৰীয়ে কাৰোবাক মন দি দিয়ে, সেইগৰাকী তেওঁ হৈ গ'ল আৰু তেনেকুৱা কন্যাক কোনো কাৰণতে ৰজাৰ ৰাণী নবনায়। আৰু অম্বাই ক'লে যে মই শাল্ব ৰজাক ইতিমধ্যে স্বামীবৰণ কৰিবলৈ সিদ্ধান্ত ল'লোঁ। লগে লগে অম্বাক পিতামহ ভীষ্মই শাল্ব ৰজাক ঘূৰাই দিলেগৈ। কিন্তু শাল্ব ৰজাই মনত লাজ পাই অম্বাক গ্ৰহণ নকৰিলে। অম্বাক গ্ৰহণ নকৰাৰ লগে লগে অম্বাই গৈ পেলাই পৰশুৰামৰ ওচৰ পালেগৈ, কাৰণ পৰশুৰাম পিতামহৰ ভীষ্মৰ গুৰু আছিল। গুৰুক আপত্তি দিলেগৈ যে চাওকচোন গুৰুদেৱ, আপোনাৰ শিষ্যই এনেকুৱা কৰিছে, মই শাল্ব ৰজাক স্বামীবৰণ কৰিম বুলি মনতে ভাবিছিলোঁ, তেওঁ জোৰ জবস্তি উঠাই লৈ গ'ল আৰু এতিয়া পুনৰ ঘূৰাই দিলে যদিও শাল্ব ৰজাই গ্ৰহণ নকৰে, মই এতিয়া নিৰুপায়, তুমি মোক কিবা এটা উপায় দিব লাগে। আৰু পৰশুৰামে ভাবিলে মোৰ শিষ্যই এনেকুৱা অনৈতিক কৰ্ম কিয় কৰিব, নাৰীৰ ওপৰত কিয় এনেকুৱা নিৰ্যাতন চলাব। অম্বাক লগত লৈ আহি আপোনাৰ পিতামহ ভীষ্মৰ ওচৰত পালেহি। বোলে হেৰা ভীষ্ম, তুমি এনেকুৱা কৰ্ম কৰিছা, তুমি অম্বাক গ্ৰহণ কৰিব লাগে। পিতামহ ভীষ্মই এইটো বাক্য কৰিছে, মই জীৱনত বিয়া নাপাতিম, গতিকে মই কোনো কাৰণতে মই অম্বাক গ্ৰহণ নকৰোঁ। আৰু নকৰোঁ বুলি কোৱাৰ লগে লগে পৰশুৰাম আৰু ভীষ্মৰ মাজত 28 দিন যুদ্ধ হ'ল তয়াময়া। সাংঘাতিক গুৰু আৰু শিষ্যৰ মাজত যুদ্ধ হ'ল। আৰু যুদ্ধ হওঁতে গোটেই তিনিতলিক তলবল হৈ গ'ল আৰু সমস্ত দেৱতাসকল আহি পেলাই পৰশুৰামক বুজালে, তুমি শান্ত হোৱা, পিতামহৰ ভীষ্মৰ যি প্ৰতিজ্ঞা, এয়া জগতৰ কল্যাণৰ কাৰণে প্ৰতিজ্ঞা কৰিছে, গতিকে তুমি এই কথাখিনি ইমানতে সমাপ্ত কৰি যুদ্ধ সমাপ্তি ঘটালে। কাৰণ পিতামহ ভীষ্মই যি অংগীকাৰ কৰি থৈছে বিয়া নাপাতোঁ বুলি, ই জগতৰ কল্যাণ সাধন হ'ব। আৰু বিচিত্ৰ বিজয় অম্বিকা আৰু অম্বালিকাক পত্নী হিচাপে গ্ৰহণ কৰিলে যদিও সতী সন্তান নহওঁতেই বিচিত্ৰ বিজয়ো এদিন পৰগামী হ'ব লগা হ'ল আৰু হস্তিনাপুৰৰ ৰাজসিংহাসনৰ কাৰণে উত্তৰাধিকাৰী শূন্য হৈ গ'ল। অৰ্থাৎ অম্বিকা আৰু অম্বালিকাৰ গৰ্ভত কোনো সন্তান নাই, আৰু নাই কাৰণে ইতিমধ্যে কুৰুক্ষেত্ৰৰ উত্তৰাধিকাৰী সমাপ্তি হ'ল, কাৰণ ভীষ্মইতো বিয়া নাপাতেই। তেতিয়া সত্যৱতীয়ে এটা সাংঘাতিক ডাঙৰ সিদ্ধান্ত ল'লে, যিটো জগতত শুনিব নলগীয়া। তেতিয়া সত্যৱতীয়ে ক'লে যে পিতামহ ভীষ্ম ক'লে যে তুমি তোমাৰ যি প্ৰতিজ্ঞা অকণমান শিথিল কৰি দিয়া, তুমি মোৰ বোৱাৰী দুগৰাকীৰ ওচৰলৈ আহি হস্তিনাপুৰৰ ৰাজসিংহাসনৰ উত্তৰাধিকাৰী দান দিয়া। তেতিয়া পিতামহ ভীষ্মই সত্যৱতীক প্ৰণাম কৰি জনালে, হে মাতৃ, কোনো কাৰণতে মোৰ প্ৰতিজ্ঞা ভংগ হোৱাৰ কথা তুমি অনুৰোধ নকৰিবা। তেতিয়া ভীষ্মৰ লগত কথা পাতি ক'লে যে মোৰ আৰু এটি সন্তান কুমাৰী কালতে জন্ম হৈ আছিল। কোন কুমাৰী কালতে জন্ম হৈছিল? যেতিয়া পৰাশ মুনি গংগা পাৰ হৈছিল, যমুনা পাৰ হৈছিল, তেতিয়া সেই ধীবৰৰ কন্যাগৰাকী অকুমাৰী অৱস্থাতে ঘাট খাইছিল মানে ঘাটৈ নাৱেৰে পাৰ কৰায়। আৰু পৰাশ মুনিয়ে নাৱেৰে পাৰ কৰাৰ কাৰণে সেই কন্যাগৰাকীৰ মুখত মুগ্ধ হৈ তেওঁ প্ৰেম নিবেদন জনাইছিল। তেতিয়া সেই কন্যাগৰাকীয়ে কৈছিল, হে গুৰুদেৱ, তুমিতো এজন সিদ্ধ পুৰুষ, তুমি মোক প্ৰেম নিবেদন কৰিছা, কিন্তু মোৰ যিটো শৰীৰ, এই শৰীৰটো অত্যন্ত মাছ গোন্ধায়, অৰ্থাৎ মৎস্যগন্ধাময়, কাৰণ মাছৰ পেটৰ পৰা মই জন্ম হৈছিলোঁ। ইয়াৰো আকৌ কাহিনী বেলেগ আছে, কিয়নো তেওঁ মাছৰ পেটত জন্ম হৈছিল, সেইটো কথা আজি নাহক। মৎস্যত
গৰ্ভত জন্ম হৈছিলোঁ ধীবৰৰ ৰজাই মোক তুলি টানি ডাঙৰ দীঘল কৰিলে আৰু মোৰ গাটো মাছ মাছ গোন্ধায় তেতিয়া পৰাশ মুনিয়ে নিজৰ ঐশ্বৰিক শক্তিৰ বলেৰে তেওঁ কি কৰিলে তুমি মোক প্ৰেম নিবেদন জনাইছোঁ মোৰ মনৰ ইচ্ছা পূৰণ কৰা তোমাৰ যি মৎস্য গোন্ধাই মোৰ শক্তিৰ বলেৰে আজি তাৰিখৰ পৰা তোমাৰ দেহত সুগন্ধি আহিব আৰু তেতিয়াৰ পৰাই তেওঁৰ নাম হ'ল পদ্মগন্ধা আৰু এই পদ্মগন্ধাৰ লগত পৰাশ মুনিৰ লগত সম্পৰ্ক হ'ল সেই নাও পাৰ হওঁতেই আৰু হোৱাৰ লগে লগে এটি সন্তান জন্ম হ'ল আৰু সেই সন্তানটি জগতৰ পৰা লুকুৱাই ৰাখিবৰ কাৰণে এটি দ্বীপত জন্মগ্ৰহণ কৰালে আৰু সেই দ্বীপত থকা কাৰণে দৈপায়ন আৰু দেখিবলৈ কোলা হোৱাৰ কাৰণে কৃষ্ণ দৈপায়ন বুলি কোৱা হয় আৰু পৰৱৰ্তী সময়ত তেওঁ অত্যন্ত পৰাশমুনি এজন শ্ৰেষ্ঠ ঋষি আছিল তেওঁ ঔৰসে জন্ম হোৱাৰ কাৰণে তেওঁ প্ৰজ্ঞাবান হ'ল আৰু সময়ৰ সোঁতত তেওঁ বেদক ভাগ ভাগ কৰাৰ কাৰণে তেওঁৰ নাম বেদ ব্যাস হ'ল আৰু এই বেদ ব্যাসক আজি সত্যৱতীয়ে আমন্ত্ৰণ জনাইছে বংশ ৰক্ষাৰ কৰিবৰ কাৰণে সেই আপোনাৰ অম্বিকা আৰু অম্বালিকাৰ কাৰণে বেদব্যাসক কৈ অনুমতি ল'লে যে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ কাৰণে তুমি এটি সন্তান জন্ম দিব লগা ইয়াত যদি বাবুৱাতি আছে আজি এটা মই সুন্দৰ কথা ক'বলৈ বিচাৰিছোঁ আধ্যাত্মিক জগতখনত যে সতী সন্তান ভাল কৰিবৰ কাৰণে কি ব্যৱস্থা পালন কৰিব লগা হ'ল আজি হস্তিনাপুৰৰ ৰাজসিংহাসনত এনেকুৱা এজন অযোগ্য ৰজা বহি আছে ফেনখন মোলৈ নিদিব অযোগ্য ৰজা বহি আছে যিজন চৰ্মচকু অন্ধ অকল যেন চৰ্মচকুৰে অন্ধ নহয় তেওঁ অন্তদৃষ্টিও অন্ধ আৰু অন্তদৃষ্টিও অন্ধ হোৱাৰ হেতুকে ধৃতৰাষ্ট্ৰে কোনো ধৰণৰ সংস্কাৰ দিব নোৱাৰাৰ কাৰণে আজি দুৰ্যোধনকে 100 পুত্ৰ ধৰি আজি ভাই ভাইৰ মাজত এখন কুৰুক্ষেত্ৰ যুদ্ধ লাগিব লগা হ'ল প্ৰথম কথা হ'ল আমাৰ দৃষ্টি মানে গম পাইছেনে আমাৰ যিটো দৰ্শন এই দৰ্শনটো আমি উন্নীত কৰিব লাগে আমি অকল চৰ্মচকুৰে অন্ধ নহয় ধৃতৰাষ্ট্ৰ এজন অন্তদৃষ্টিও অন্ধ আছিল আৰু অন্তৰ্দৃষ্টিও অন্ধ হোৱাৰ কাৰণে তেওঁ যথোপযুক্ত সংস্কাৰ দিব নোৱাৰাৰ কাৰণে সময়ৰ প্ৰেক্ষিতত তেওঁ 100টা সন্তান অসংস্কাৰী হৈ সম্পত্তিৰ লালসাত পৰি ভাই ভাইৰ মাজত এখন যুদ্ধ নমাই আনিলে যাক কুৰুক্ষেত্ৰ যুদ্ধ বুলি কোৱা হয় এতিয়া ধৃতৰাষ্ট্ৰ কেনেকৈ অন্ধ হ'বলৈ পালে পাণ্ডু কম বয়সতে তেওঁ বেমাৰী হৈ মৰিব লগা হ'ল 8 বয়সতে এই যে দুটা সন্তান বেদব্যাসৰ জৰিয়তে আহিলে যেতিয়া সত্যৱতী আয়ে বেদব্যাসক আমন্ত্ৰণ কৰিছিল যে হস্তিনাপুৰৰ উত্তৰাধিকাৰী হিচাপে সন্তান লাগে তেতিয়া অম্বিকা কৈছিল হে বোৱাৰী আজি মধ্যৰাতি তোমালোকৰ ওচৰলৈ এজন সুঠাম পুৰুষ আহিব তোমালোকে সন্তানৰ কাৰণে প্ৰস্তুত হ'বা তেওঁলোকতো স্বামী ইতিমধ্যে গ'লেই এটা কোনজন বা আহিব তেওঁলোকেতো বেদব্যাসক দেখা নাই আৰু বেদব্যাস হ'ল এজন ঋষি দৈপায়ন অৰ্থাৎ দ্বীপত থকা লোক দাড়িয়ে চুলিয়ে একেবাৰে ভৱৰা কিন্তু সুঠাম ব্যক্তি এজন প্ৰজ্ঞাবান লোক জ্ঞানৱন্ত মধ্যৰাতি ক'লে শাহুৱেকে যে হে অম্বিকা তুমি আজি প্ৰস্তুত হৈ থাকিবা সন্তানৰ কাৰণে মই এজন লোকক আমন্ত্ৰণ জনাইছোঁ আৰু ৰাতি 12 বজাৰ পাছত বেদব্যাস আহিলে অম্বিকাৰ শয়নকক্ষত আগবাঢ়িলে আৰু অম্বিকাই বেদব্যাসৰ ৰূপ দেখি ইমানেই ভয় খালে তেওঁ সেই সুন্দৰ সম্পৰ্কৰ সময়ত তেওঁ চকু কাণ মুদি দিয়াৰ কাৰণে পৰৱৰ্তী সময়ত সেই অম্বিকাৰ গৰ্ভে জন্ম হোৱা সন্তানটি অন্ধ হৈ গ'ল এই কথাটো কিন্তু অত্যন্ত দৰকাৰ আমাৰ যিসকল বাবুৱাতীয়ে যিসকল সন্তানৰ বা বিষয় সংখ্যাখন আৰম্ভ কৰিবলগীয়া আছে তেওঁলোকে এই কথাটো জনা দৰকাৰ সেই সময়কণ কিন্তু অতি জানিবলগীয়া কথা আৰু যাৰ কাৰণে আজি এই জগতত এজন অন্ধ পুৰুষ হৈ জন্ম হ'ল যাক ধৃতৰাষ্ট্ৰ বুলি কোৱা হয় তেতিয়া বেদব্যাসক সুধিলে সত্যৱতীয়ে বোপাই তোমাৰ ওচৰত আমি যিটো প্ৰাৰ্থনা কৰিছিলোঁ এইটো তুমি দিলানে বোলে হে মাতৃ সন্তানটি মই দিছোঁ কিন্তু সন্তানটি কিন্তু হস্তিনাপুৰ ৰাজসিংহাসনৰ কাৰণে উপযুক্ত নহ'ব বোলে কিয় সময়কণত যি ব্যৱহাৰ হ'ব লাগিছিল তেনেধৰণৰ ব্যৱহাৰ নহ'ল তেতিয়া সত্যৱতীয়ে ভাবিলে যে এইহেন শক্তিশালী হস্তিনাপুৰৰ ৰাজসিংহাসন চলাবৰ কাৰণে বেমাৰী কুজা কণা এনেকুৱা লোকেতো ৰাজ্য চলাব নোৱাৰে তেতিয়া বেদব্যাসক ক'লে নহয় তেনেকুৱা সন্তানৰ দ্বাৰা ৰাজ্য চলাব নোৱাৰে তুমি পুনৰ মই আকৌ তোমাক আমন্ত্ৰণ কৰাইছোঁ আৰু এগৰাকী মোৰ বোৱাৰী আছে তেওঁৰ ওচৰত তুমি আহা এইবাৰ অম্বালিকাক ক'লে যে তুমি আজি মধ্যৰাতি মই এজন পুৰুষক আমন্ত্ৰণ জনাইছোঁ তুমি সন্তানৰ বাবে প্ৰস্তুত হোৱা ব্যাসদেৱ পুনৰবাৰ আহিল
আহি পেলাই অম্বালিকাৰ ওচৰত গ'ল আৰু অম্বালিকাই এইবাৰ বেদব্যাসৰ ৰূপ দেখি ভয়তে থৰথৰকৈ কঁপিবলৈ ধৰিলে। অত্যন্ত ভয় ভাৱেৰে তেওঁৰ লগত সহযোগ কৰাৰ কাৰণে পৰৱৰ্তী সময়ত সন্তানটো অত্যন্ত বেমাৰী পঞা লগা অৱস্থাত জন্মগ্ৰহণ কৰিলে, যাক পাণ্ডু বুলি কোৱা হয়। আৰু কালৰ সময়ত তেওঁ কি হ'ল, 8 বয়সতে মৃত্যুবৰণ কৰিব লগা হ'ল। সত্যৱতীক পুনৰ সুধিলে যে এইবাৰ সন্তানটি ভাল হ'লনে? বোলে নহয় মাতৃ, এইবাৰো সন্তানটি ভাল নহ'ল। অত্যন্ত ভয়াতুৰ ভাৱেৰে ব্যৱহাৰ হোৱাৰ হেতুকে সন্তানটি জন্ম হ'ব অত্যন্ত ভয়াতুৰ আৰু বেমাৰী। তেতিয়া মাক আকৌ এবাৰ চিন্তিত হ'ল, কেনেধৰণে হ'ব। ব্যাসদেৱক পুনৰবাৰ আমন্ত্ৰণ কৰিলে, এইবাৰ কিন্তু তুমি মোৰ ৰক্ষা কৰিবই লাগিব। আৰু 2গৰাকী বোৱাৰীক এবাৰ শাহুৱেকে সতৰ্ক কৰি দিলে যে তোমালোকৰ এনেকুৱা চৰিত্ৰ হোৱাৰ কাৰণে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ কাৰণে 2টা সন্তান জন্ম হ'ব, এজন অন্ধ হৈ জন্ম হ'ব আৰু এজন বেমাৰী হৈ জন্ম হ'ব। এইবাৰ তোমালোকে সতৰ্ক হোৱা, মোৰ বাক্য ৰক্ষা কৰিব লাগিব। বেদব্যাসক পুনৰবাৰ মাতিলে, সকলোকে প্ৰস্তুত হ'বলৈ ক'লে। আৰু 2গৰাকীয়ে এইবাৰ এটা বুদ্ধি পাঙিলে। শাহুৱেকৰ কথা নামানি ভাবিলে যে এইবাৰ যদি বেদব্যাস আহে তেওঁলোকে 2গৰাকীক আলপচন্দৰা যিগৰাকী দাসী আছিল, দাসীগৰাকীক প্ৰস্তুত কৰিলে। আৰু ৰাতি কথামতে বেদব্যাস আহিলে আৰু 2গৰাকীয়ে সেই দাসীৰ শয়নকক্ষত বেদব্যাসক প্ৰৱেশ কৰিবৰ কাৰণে দৰ্জা খুলি দিলে। দাসী লোক, তেওঁনো কি আছে, তেওঁ সদায় অভাৱ অনাটন। আৰু বেদব্যাস যেতিয়া আহিলে তেওঁ শয়নকক্ষত মধ্যৰাতি প্ৰৱেশ কৰিলে, এনেধৰণে তেওঁ তৈল্যমদন কৰিলে, এনেধৰণে তেওঁ চৰণ সেৱা কৰিলে। আনন্দত আপ্লুত হৈ 2জনৰ সুন্দৰ সেই সময়ত তেওঁলোকৰ সহবাস আৰম্ভ হ'ল। আৰু মাক সত্যৱতীক পিতামহ ভীষ্ম আপোনাৰ বেদব্যাসে কৈ গ'ল, এইবাৰ কিন্তু সন্তানটি ভক্তিপৰায়ণ আৰু বলিষ্ঠ হৈ জন্মগ্ৰহণ কৰিব। কিন্তু জন্মগ্ৰহণ কৰিব কাৰ জৰিয়তে? এগৰাকী দাসীৰ জৰিয়তে। তেওঁলোকে প্ৰস্তুত নহ'ল, দাসীগৰাকীক আগবঢ়াই দিলে। যেই কি নহওক, সময়ৰ সোঁতত সেই সন্তানটোৰ নামে হ'ল বিদুৰ। মহাভক্ত, মহাহুথাম চেহেৰা হ'ল, যিজন বিদুৰে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতো যুদ্ধৰ আৰম্ভণিৰ আগে আগেই তেওঁ কি কৰিলে, কুৰুক্ষেত্ৰ সময় ত্যাগ কৰি তীৰ্থযাত্ৰালৈ গুচি গ'ল। কেলৈ গুচি গ'ল? আজি যদি দেশত যুদ্ধ অৱস্থা হৈছে, দেশৰ মুখ্যমন্ত্ৰী বা ৰজাজন যদি পলাই যায়, আপোনাভাৱে বা আমি সকলোৱে তাচ্ছিল্য কৰিম। দেশৰ যুদ্ধ বা সংকটৰ সময়ত মন্ত্ৰীজন ক'বলৈ পলাই যায় নেকি? কিন্তু বিদুৰ পলাই গ'ল। এতিয়া মনত ৰাখক, আপোনাভাৱক ক'বলৈ আহিছোঁ, আমি অকণমান পঢ়িয়ে সামৰিম দেই। আপোনালোকে 1 ঘণ্টা হ'লে কৈ দিব, 1 ঘণ্টা পঢ়ে নে 2 ঘণ্টা পঢ়ে, কৈ দিব খালি যে পিতামহ ভীষ্মই মহাভাগৱত হোৱাৰ স্বত্তেও তেওঁ কিন্তু বৈষ্ণৱ হ'ল, কিন্তু বিদুৰ ভক্ত হ'ল। 6জন ভক্ত, উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, জাম্বন্ত, হনুমন্ত, নহয়নে বাৰু? বিভীষণ, তেওঁলোক ভক্ত হ'ল। আজি পিতামহ ভীষ্ম বৈষ্ণৱৰ শাৰীত হ'ল, ভক্ত প্ৰহ্লাদ বৈষ্ণৱৰ শাৰীত হ'ল, ব্ৰহ্মা বৈষ্ণৱৰ শাৰীত হ'ল, মহাদেৱ শিৱ বৈষ্ণৱৰ শাৰীত হ'ল। কিয়? তেওঁলোকেতো ঈশ্বৰক ভজনা কৰে, তেওঁলোকেতো ঈশ্বৰৰ একান্ত সেৱক। এতিয়া আপোনালোকে জানক, বৈষ্ণৱ আৰু ভকতৰ মাজত পাৰ্থক্য আছে। বৈষ্ণৱ হ'ল বিধিৰ কিংকৰ আৰু ভকত হ'ল কোনো বিধিয়ে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে। মই যে কৈছিলোঁ আপোনালোকে বিধিত বগে নাথাকিব। ভকত সেইজনহে যিজনে বিধিত ধিয়াই পেলাই কোনো কৰ্ম নকৰে। কাৰণ পিতামহ ভীষ্ম আজি বিধিত আবদ্ধ, ভক্ত প্ৰহ্লাদ বিধিত আবদ্ধ। যেতিয়া তেওঁ নৃসিংহ প্ৰভু আহিলে, তেওঁ বৰ ল'বলৈ ক'লত পিতৃৰ জীৱনৰ কথা ভাবি পিতৃৰ মুক্তিৰ কথা চিন্তা কৰিলে। অৰ্থাৎ পিতা পুত্ৰ বিষয় সংসাৰখনৰ নীতি নিয়মে তেওঁলোকক জড়িত কৰে, তেওঁলোকে সেইকাৰণে ভকত হ'ব নোৱাৰিলে। কিন্তু আজি বিদুৰে মুখ্যমন্ত্ৰী হোৱাৰ পাছতো হস্তিনাপুৰৰ ৰাজভঁৰালৰ পৰা কোনো আহাৰ গ্ৰহণ নকৰি এনেকুৱা অন্যায়মূলক যুদ্ধত সমস্ত পৰিয়ালবৰ্গক এৰি পেলাই তেওঁ তীৰ্থযাত্ৰালৈ গুচি গ'ল। সেইজনেই ভকত, যিজনে কোনো নিয়মে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। ভাগৱত এইফালেই পঢ়িব লাগিব, সেইফালেই পঢ়িব লাগিব। এইবিলাক যদি আমি নিয়মৰ মাজত বান্ধ খাই থাকোঁ, আমি বৈষ্ণৱে হ'ম, ভকতলৈ ৰূপান্তৰিত হ'ব নোৱাৰি। ভকত কেৱল ঈশ্বৰৰ নামৰ বাদে আৰু বেলেগ নাজানে। যেনেধৰণে নহওক মাত্ৰ ঈশ্বৰৰ নাম হ'ব লাগে। আৰু প্ৰত্যেকজন ভকতে এই নীতি পালন কৰে। আৰু বৈষ্ণৱে নীতিৰ ভিতৰত থাকে আৰু ভকত নীতিৰ বাহিৰত। ভকতে গা নোধোৱাকৈ ঈশ্বৰৰ নাম গাব পাৰে, যদি তেওঁ আত্মাত মায়া নাথাকে। কথাটো বুজি পাইছেনে অকণমান কথাটো? সেইজনেই ভকত যিজনে বিধিৰ বাহিৰত আৰু বিধিৰ ভিতৰত থকাজন বৈষ্ণৱ। আৰু এতিয়া পিতামহ ভীষ্ম বিধিৰ ভিতৰত আছে। কেনেকৈ? হস্তিনাপুৰৰ ৰাজসিংহাসন ৰক্ষা কৰিম বুলি তেওঁ কথা দি থৈছে, বিয়া নাপাতোঁ বুলি কথা দি থৈছে, পিতৃৰ মংগলৰ কাৰণে তেওঁ চিন্তা কৰি কথা দিছে।
এই কথাবিলাকৰ মাজত যে বান্ধ খাই আছে গতিকে তেওঁ ঈশ্বৰৰ একান্ত সেৱা হোৱাৰ পাছতো ভগৱন্তৰ ভকত হ'ব নোৱাৰি বান্ধ খাই আছে এইটো নামঘোষাত বৰ ধুনীয়াকৈ দিছে যে কি নহওক হস্তিনাপুৰৰ ৰাজসিংহাসনৰ কাৰণে এই সন্তানবিলাক আহিলে আৰু আজি যাক আমি পিতামহ ভীষ্ম বুলি কৈছোঁ আজি সেই পিতামহ ভীষ্মই ভগৱন্তক কৈছে তুমি আজি মোৰ এই অন্তিম সময়তো কিয় মিছা কথা কৈছা তুমিতো গোটেই যুদ্ধখন জানা তোমাৰ দ্বাৰাই যে চলি আছে সৰ্বপ্ৰথমে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এই কামখিনি কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে অৰ্জুনক সাৰথী হিচাপে লৈছিল অৰ্জুনক সাৰথী কাৰণ যুদ্ধখন কৰিবৰ কাৰণে সাৰথী লাগিব আৰু সেই যুদ্ধখনৰ সাৰথী হিচাপে অৰ্জুনক লৈ যিখন বাস্তৱিক যুদ্ধ সেই বাস্তৱিক যুদ্ধখনক অৰ্জুনক আকৌ ৰথত যোদ্ধা হিচাপে প্ৰয়োগ কৰি তেওঁ সাৰথী হিচাপে ল'লে এই যে যিখন যুদ্ধৰ ৰথ এই ৰথখনৰ নাম জানেনে বাপ জানেনে অৰ্জুনে যিখন যুদ্ধ লৈ কুৰুক্ষেত্ৰত যুদ্ধ কৰিছিল ৰথখনৰ নাম জানে নেকি কপিধ্বজ ৰথ এই কপিধ্বজ ৰথত 4টা ঘোঁৰা আছে আৰু ভগৱন্ত পুৰুষে সেই যুদ্ধখনৰ সাৰথী এই 4টা ঘোঁৰা হ'ল মন বুদ্ধি অহংকাৰ আৰু চিত যিজনে মন বুদ্ধি অহংকাৰ চিতক একত্ৰকৈ এটা বাঘজৰী বনাই যেতিয়া ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিব মহাভাৰতৰ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগেই অৰ্জুনে ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ তেওঁ বাঘজৰী গতাই দিলে যে এই ৰথখন তুমি পৰিচালনা কৰা আৰু সেই ৰথখনেই হ'ল আপোনাৰ মোৰ দেহটো মন বুদ্ধি অহংকাৰ চিত যেতিয়ালৈকে আমি ঈশ্বৰৰ ওচৰত সেই লেকামডাল অৰ্পণ কৰি নিদিম আমাৰ এই ৰথখন চলাই নিয়াত অসুবিধা হ'ব আজি দুৰ্যোধনৰ যিখন ৰথ সেই ৰথখনৰ লেকাম তেওঁ নিজে ধৰিছে আৰু গতিকে যুদ্ধত তেওঁ ধাৰাশায়ী হৈ গ'ল আৰু অৰ্জুনৰ যিখন ৰথ সেই ৰথখনৰ 4টা ঘোঁৰাৰ লেকামডাল কাৰ হাতত অৰ্পণ কৰি দিছে জগতৰ ঈশ্বৰ কৃষ্ণৰ হাতত গতিকে তেওঁ যুদ্ধত জয়ী হ'ল আমি মন বুদ্ধি অহংকাৰ সমস্তখিনি ঈশ্বৰৰ ওচৰত সমৰ্পিত কৰি দিব লাগে আমাৰ বুলি কোনো বস্তু নাই গতিকে এই ব্যৱস্থাপনা কিন্তু কুৰুক্ষেত্ৰ যুদ্ধই আমাক বাৰম্বাৰ সকীয়াই দিয়ে যে কি নহওক যুদ্ধ আৰম্ভ হ'ল যুদ্ধ আৰম্ভ হোৱাৰ আগে আগে অৰ্জুন বিষাদত পৰিল আৰু বিষাদৰ কথা পাতিবলৈ যাওঁতে 18 দিন অৰ্জুনক বুজাব লগা হ'ল যি 18 অধ্যায় গীতা এই কথাখিনি ক'বলৈ যাওঁতে যিটো ঘড়ী আছিল সেই ঘড়ীটো কাটা ৰৈ থাকিল তাত যিমানখিনি মানুহ উপস্থিত আছিল সেইসকল চব জ্বৰ হৈ গ'ল আমি ৰাতি শুই থাকোঁতে যদি 20 বছৰ পাৰ হৈ গৈছে আপুনি মই নাজানো ৰাতিপুৱা দেখিছোঁ ঘড়ীটো কালিগতে 6টাই বাজিছে মহাভাৰত যুদ্ধত দেখিলে টিভিত দেখিলে দেখিব ঘড়ীটো ৰখাই থৈ দিয়ে অৰ্থাৎ কাল আৰু মায়াক নিয়ন্ত্ৰণ কৰিব পৰা এজনেই আছে সেইজনেই হ'ল জগতৰ আধাৰ লগে লগে অৰ্জুনক বুজাবলৈ হোৱাৰ লগে লগে সময় ৰখাই দিলে কাল ৰাখি দিলে সময় ৰাখি দিলে যদি 12টা বাজিছিলে 12টাতে কাটা ৰাখি দিলে সমস্ত পৃথিৱী 12টাত সব মানুহ জ্বৰ হৈ গ'ল একো নাজানে আৰু 18 দিন অৰ্জুনক বুজাই পুনৰ আকৌ সেই 12টা বজাৰ পৰাহে কাটা চলিছে সেই মানুহখিনিয়ে ভাবিছে যে আমি যুদ্ধ কৰিবলৈ আহিছোঁহে কিন্তু তাৰ আগতে যে 18 দিন পাৰ হৈ গ'ল এই কথা কিন্তু কোনেও গম নেপালে আৰু সেই গীতা আজি আমাৰ ইয়াৰ পৰা আৰম্ভ হ'ব এই পিতামহ ভীষ্মই গোটেই যুদ্ধখন আজি ভগৱন্ত পুৰুষক সন্মুখত ৰাখি কৈছে যে তুমি অন্তিম সময়ত আজি মোৰ যাবৰ সময়ত আজি চতুৰ্ভুজ মূৰ্তি হৈ মোক যিকণ কৃপা কৰিলা সেই ভগৱন্ত তুমি জগতৰ আধাৰ তুমি যে তোমাৰ ইচ্ছাতে যে সমস্ত যুদ্ধখন হৈছিল আজি আমাৰ এই আজিৰ তাৰিখৰ পৰা গীতা আৰম্ভ হৈ গ'ল আমি আগবাঢ়োঁ অকণমান গাম নহয় জানো বাৰু কিমান সময় হ'ল বাৰু সামৰিব হৈছে নি আৰু নিগদতি হুত শুনিও হৌনক ভীষ্মৰ মুখ্য উৎসৱ দেখি নিজৰ ৰূপ প্ৰত্যেকে আচন্ত আগতে বহি মাধৱ ৰাম চক্ষু মেলি হেহি কৃষ্ণৰ ৰূপতে থাপিয়া নিষ্কামে মন মহাফল প্ৰেম ৰতিক পাঠন্তে কৰন্ত গুণ বৰ্ণন সন্মুখত আজি ভগৱন্ত পুৰুষক দেখি পিতামহ ভীষ্মই তেওঁ গুণখিনি বখানিবলৈ লৈছে হে ৰাম ত্ৰিভুৱন মধ্যে সুন্দৰ শৰীৰ নীলতমালৰ বৰ্ণ ৰবি কৰ গৌৰ বখনে প্ৰকাশ হৈ মকৰ কুণ্ডলে কৰ্ণ হে ৰাম অলকা আবিত্ৰ
মুখ পংকজক দেখন্তে উল্লসে হে মতি হে নয় ঈশ্বৰ বিজয় সখিত্ৰ থাকো কনিষ্ঠ কামেৰতি হে ৰাম সখীৰ বচনে উভয় সেনাৰ মধ্যত ৰথ থাপিয়া এই কৰ্ণ দূৰ্ণ দেখন্তে চক্ষুৰে আনিল আয়ু হৰিষ